90 গৰাকী কৰ্মচাৰীৰে ভৰি থকা এটা চৰকাৰী কাৰ্যালয় য'ত উপস্থিত নাথাকে 9 গৰাকীও কৰ্মচাৰী মহানগৰী কাষৰীয়া ৰাণীস্থিত অসম চৰকাৰৰ পাম পৰিচালনা প্ৰশিক্ষণ কেন্দ্ৰ সঞ্চালকালয়ৰ কাৰ্যালয় দৃশ্য দেখুৱাইছো কাম আছে বহুত কিন্তু কৰিবলৈ উপস্থিত নাথাকে কৰ্মচাৰী দিনৰ 11 বজালৈ 90 গৰাকীৰ 9 গৰাকীও উপস্থিত নহল বহু কোঠালীৰ তলাই খুল নাখায় বহু চকীত বহাই নাই বিষয়া কৰ্মচাৰী মাহেকত এদিন বা দুদিন অলপ সময়ৰ বাবে উপস্থিত হৈ দায়িত্ব সামৰে বহু বিষয়া কৰ্মচাৰীয়ে ৰাজহুৱা অভিযোগৰ ভিত্তিত সাংবাদিকৰ দল কাৰ্যালয়ত উপস্থিত হোৱাত কৰ্মচাৰীয়ে উদ্ভট আচৰণ কৰা পৰিলক্ষিত হয় পৰীক্ষাৰ দিনাও পলমকৈ উপস্থিত হয় বিষয়া কাৰ্যালয়টোৰ সঞ্চালকৰ অনুপস্থিতিত দায়িত্ব গ্ৰহণ কৰি থকা বিষয়াগৰাকীও নাজানে কাৰ্যালয়ৰ সঠিক তথ্য দিনটোত যাৰ যেতিয়াই মন যায় তেতিয়াই উপস্থিতিৰ স্বাক্ষৰ কৰে প্ৰশ্ন কৰে প্ৰথম কথাটো হ'ল কেতিয়াও পাব্লিকে যদি আনসাৰ নকৰে তেতিয়াহ'লে আপোনালোকে বাৰে বাৰে প্ৰশ্ন সুধি নাথাকিব আমিতো গুচি আহিলো আপোনাক ক'লো আপোনালোক কথা নাপাতো নকৰাৰ লগে লগে আমি গেটৰ ওচৰ পাইছো আপুনি কিয় বাহিৰ এইখন অফিচ হ'ল ইয়াতে আমি গোটেই অল আছাম বুলি নহয় গোটেই নৰ্থ ইষ্টৰ আমি যিবিলাক বিভিন্ন বিষয়ক যেনে ডেইৰী পিগেৰী গটেৰী বা ফিচাৰী এইবিলাকৰ আমি ট্ৰেইনিং দিওঁ এইখন এখন ডাঙৰ ট্ৰেইনিং ইনষ্টিটিউট নামটো কি ইনষ্টিটিউট অফ ফাৰ্ম মেনেজমেণ্ট ৰাণী ইয়াৰ কৰ্মচাৰী কিমান আছে ইয়াৰ কৰ্মচাৰী প্ৰায় 90জন মানে আছে কিন্তু ভেকেণ্ট আছে প্ৰায় 45জন মানে ভেকেণ্ট আছে আধা মানে 90জনৰ আমি 9জনো দেখা নাপালোঁ 11টা বজাত কিছুমান ডিউটি আছে কাৰণ ফাৰ্মত 10জনমান থাকে আপোনাৰ ঘৰত কেইটা চাই দিয়কচোন এতিয়া ঘড়ীত বাজিছে 11টা 15 20 এতিয়ালৈ 90জনৰ 9জনো উপস্থিত নাই অফিচত 90জন কৰ্মচাৰী থকা বুলি আপুনি জনালে আৰু 90জন নাই 90জন নহয় 45টা ভেকেণ্টি আছে না 90জন নাই 45জন আছে 9জন আমি দেখা নাই কি নাই আছে ফাৰ্মত আছে ফাৰ্মত আছে ফাৰ্মতো 10জন আছে আৰু ইয়াত আছে 9জন নহয় বেছি আছে আছে গোটেইকেইজন মাতি দিলে হ'ল আছে ইয়াত কাৰণ আমাৰ পৰীক্ষা চলি আছে তো মই এতিয়ালৈ এটেণ্ডেঞ্চ ছিনিয়ৰটো তেনেকুৱা নাই ছিনিয়ৰ আমাৰ একাউণ্টেণ্ট আছে তেওঁ আসাম টক্স আপোচবিহীন অসম কণ্ঠ